তো হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো গাইজ আজি যিহেতু ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে জানে যে আজি দেৱালী গাইজ। চাওক এইফালে লাইট চাকি জ্বলাই থৈ দিছে। আমাৰ এইফালে আছিল, আমাৰ মানে চাকিবিলাক নুমাই গ'ল। এতিয়া প্ৰায় 8টামান বাজিলে। তো গাইজ আপোনালোকক এটা ভিডিঅ' দিওঁ বুলি ভাবিলোঁ। ইমান দিন ভিডিঅ' দিব পৰা নাই আপোনালোকে যাতে বেয়া চেয়া নাপায় আৰু গাইজ। তো মানে কি হ'ল, আমি এক্সাম দি আছোঁ, মই এক্সাম দি আছোঁ, আমাৰ অমৃত দাই ডিউটিত গৈ আছে আৰু ভাইটিও এইফালে এক্সাম দি আছে। তো গাইজ এইফালে চাওক, আজি মানে পাতি ফটকাও মাৰিম গাইজ, এই আঙুলি ফটকা। এইটোতো আমি মাৰোৱে প্ৰত্যেকবাৰে গাইজ, মানে ভাল লাগে, সৰুবাৰে মাৰি আহিছোঁ গাইজ আমি। তো এইফালে টেপ আছে, ডাবল টেপো আছে এইবাৰ। তাৰপিছত এইটো বম গাইজ, VIP এইটো বম গাইজ। আমি ইয়াৰ ভিতৰত দি পেলাই এনেকৈ এইটো মানে টেপ মাৰি দিম বঢ়িয়াকৈ, তাৰপিছত এনেকৈ দলিয়াই দিম আৰু মানে এইফালে। তো কেনেকৈ কি হয় আপোনালোকে চাই যাওক। এইফালে আমাৰ ভাইটি বনাই আছে, আপোনালোকে ফুল প্ৰচেছটো চাই যাওক কেনেকৈ কি হয়। আৰু এইফালে অমৃত দা আহি আছে এইফালৰ পৰা, তো আপোনালোকে চাই যাওক কেনেকৈ বনায় আৰু। অঁ তো সেইবিলাক ভাইৰেল হৈ গাইছে। তো আমাৰ এইটো ভিডিঅ' আপোনালোকে ভাইৰেল কৰি দিব। এইফালে কি কৈ আছে অমৃত দাই, টাবলাত চিপি লৈ বোলে মাৰে। এইটো এই ফাটি যাব গোটা। থাম্বনেল ল'বা নিদিল গাইজ, মই চব খাই আছোঁ সঁচাকৈ দিয়া বুলি। তো এইফালে বনাই আছে নালাগে। তাৰপিছত এই পাতি ফটকা এটা এটাকৈ মাৰিম গাইজ। এই পেকেটতে 40 টকা লৈছে গাইজ। মই বহুত মাৰিলোঁ। এই আমাৰ অমৃত দাই বহুত মাৰিল। ৰাতিপুৱা লাভ কৰি কিনে 1.5 লিটাৰ তেল ভৰালোঁ। তাৰপিছত এতিয়া খেলিব গৈছিলোঁ 40 টকা লৈ, ইখন 1 লিটাৰ তেল ভৰাই আহিছোঁ। দেৱালী চেছ, বাই বাই। তো গাইজ চাওক এইফালে আমাৰ কি কৰিছে। তো গাইজ এইফালে এইবাৰ অমৃত দাই ধৰিছে বনাব। নহয় এনেকৈ দিব লাগিব। এই সিহঁতৰ লহি দিব লাগিব। মানে ইয়াতে দৌ বাচ্ছাই পাৰা নাছিল, এতিয়া আহিছোঁ মই। আমাৰ ছাৰ আহি গৈছে। ছাকচেছফুল হ'ব লাগিবই না। তো এইফালে চাওক এনেকৈ দিলে এইফালে এতিয়া ওলাই থাকিব লাগিব কিন্তু হ'ব যেনেকৈ দিলেও। বান খাব লাগছে, খাইছে। তো এইফালে হৈ গ'ল, টেপ মাৰিব তাৰমানে চাইডে চাইডে। হ'ব দে ভাই, এনেও চিৰিয়ে যাব। টেপটো এনেও চিৰিয়ে যাব গাইছ। এইটো হেৰি নাৰিকল বম বুলি কয়। এইটো নাৰিকল 50 ফুট আঁতৰত থাকিব দিছোঁ, কাৰণ এইটো ফাটি আমাৰ ৰিক্স নাই। চাৰিওফালে যাব পাৰে। বৈজ্ঞানিক মতে বনাইছোঁহে 50 ফুট আঁতৰৰ পৰা কিবা মানুহৰ এটেক হৈ তেতিয়াতো আৰু কামে নাই। ৰিক্স ল'ম কিয়, ডাক্তৰখানাত লৈহে যাম। চৰকাৰী ডাক্তৰ হেমন্ত আমাৰ বিশ্ব শৰ্মাৰ ডাক্তৰখানাত লৈ যাম। অলপমান দূৰত দে ভাই, দৈলে দিলে কিন্তু বেয়া হ'ব, সেনাখানাক থৈ দিব লাগিব। দৈলে দিয়াৰ মাথা মাৰিছিলোঁ গাইজ, তো দলিয়াই দিলেতো নহ'ব। জয় শ্ৰীৰাম। এইফালে অমৃত দাই লগাই আছে। তো গাইজ মই জুম কৰি দেখাই দি আছোঁ আপোনালোকক। তো গাইজ সেইফালে চাওক, এইটো চাওক গাইজ, ইয়াক কচ এতিয়া চাওক এইটো বমটোৰ একো শুনা নাপা হৈছিলোঁ ৰে, ইমান চাউণ্ড। তো গাইজ বহুত চাউণ্ড হৈছে নাৰিকলৰ। এইটো ভিতৰত আৰু বেছি মানে ওলবা পৰা নাই বস্তুটো, জোৰ কৰিব লাগিছে।
এই নাৰিকল নাৰিকল নাৰিকলো এনা হৈ গৈছে হা পিচ হৈ গৈছে তো গাইজ ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল মানে আমি এটা সৰুকৈ টেষ্টিং কৰিলোঁ কাৰণ আমাৰ এইবাৰ আমি বেছি পইচা পাতি নাই আৰু বিশেষ অমৃতা ক'ব আৰু বাকী মানে আজি আমি চিম্পুল ভাৱত হেপী দেৱালী খেদালো চিম্পুল মানে আৰু মই কি এনেকুৱা হেৰি কালাৰিং বনাইছো সেইটো দেখাই আছোঁ আপোনালোকক বলক মানে এইবিলাক আপোনালোকে কেণ্ডেল বুলি ভাবিছে নেকি নহয় গাইজ এইবিলাক চাওক লাইট এইবিলাক লাইট কেণ্ডেল আৰু ইয়াতে চাকি দিছিলে কেণ্ডেল দিছিলে মানে দূৰৰ পৰা চালে কেণ্ডেল কেণ্ডেল যেন লাগে আৰু এইপিনে ডেকৰেশ্যন বনাইছিলো এইফালে ডেকৰেশ্যন এয়া মানে ইয়াত উঠি কেনে ফটো উঠবা পাৰা ফটো উঠবা পাৰি গাইজ এনেকে ফটো উঠবা লাগিব তো গাইজ এইফালে আজিৰ ভিডিঅ'টো এইখিনি আছিল বাই বাই আৰু নেক্সট ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ নেক্সট ভিডিঅ' বুলি ক'ম তো আজিলৈ বাই বাই